ক্ষমতা আছে কিন্তু স্বাধীনতা নাই। পৰাধীনতাই অতিষ্ঠ কৰিছে উত্তৰ পূবৰ চাণক্যক। পৰাধীনতাৰ শিকলি ছিঙিবলৈ চলাইছে প্ৰস্তুতি। উত্তৰ পূব ভাৰতৰ ৰাজনীতিত গ্ৰীক মহাকাব্যৰ সোণালী পুৰুষ মিডাছৰ দৰেই হিমন্ত বিশ্ব শৰ্মা। গ্ৰীক মহাকাব্যৰ বৰ্ণনা অনুসৰি সম্ৰাট মিডাছে স্পৰ্শ কৰা যিকোনো সামগ্ৰী তৎক্ষণাতেই সোণ হৈ পৰে। একেদৰে যিটো দলতেই হিমন্ত বিশ্ব শৰ্মা থাকে সেইটো দলেই দখল কৰে উত্তৰ পূৰ্বাঞ্চল। কিন্তু ইমান সফলতাৰ পিছতো অতিষ্ঠ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী হিচাপে অবিৰত ৰাজনৈতিক কাৰ্যসূচীৰ মাজতেই তেওঁ সেয়ে ৰাজনৈতিক মুক্তি বিচাৰি অভিযান চলাইছে। বিজেপিত ৰাষ্ট্ৰীয় নেতা হিচাপে উত্তৰণৰ পিছতো ডক্টৰ শৰ্মাই আৰম্ভ কৰিছে আঞ্চলিকতাবাদী মৰ্চা গঠনৰ পৰিক্ৰমা। খবৰ অনুসৰি দিল্লীয়ে যেন এতিয়া নাক পাশেৰে বান্ধি পেলাইছে অসমৰ মুখ্যমন্ত্ৰীক। যিকোনো সিদ্ধান্তৰ বাবে প্ৰয়োজন হয় অনুমতিৰ। সেয়ে তেওঁ প্ৰয়োজন সাপেক্ষে বিজেপি ত্যাগ কৰি আঞ্চলিকতাবাদী মৰ্চা গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যদি অহা নিৰ্বাচনত প্ৰয়োজন হয় তেন্তে সাংগপাংগৰ সৈতে তেওঁ দল ত্যাগ কৰিব পাৰে। অৱশ্যে ৰাজনীতিত তেওঁ কাহানিও ত্যাগ নকৰে। যদি দিল্লীৰ চাহিদা পূৰণ কৰিব নোৱাৰা হয় তেন্তে অগপকে ধৰি আন সহযোগীৰ সহায়ত তেওঁ গঠন কৰিব আঞ্চলিকতাবাদী মৰ্চা। এই মৰ্চাৰ নেতৃত্ব লৈ তেওঁ বিসৰ্জন দিব হিন্দুত্বক। ধৰ্মৰ পৰিৱৰ্তে আকৌ আঞ্চলিক ইছ্যুত নতুন অৱতাৰত ৰাজনৈতিক আবিৰ্ভাৱ ঘটিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা এনি।